এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 6 সোশ্যাল সায়েন্সৰ 3 নম্বৰ লেসনটো। লেসনটোৰ নাম হৈছে ভূ অবয়ব আৰু মানুহ। এতিয়া আমি অনুশীলনী 1 নম্বৰখিনি প্ৰথম আলোচনা কৰিম, কিন্তু তাৰ আগতে তোমালোকে যদি সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি অলপ সাপোৰ্ট কৰিবা। সো এতিয়া 1 নম্বৰৰ প্ৰথম প্ৰশ্নটো আমাক দিছে যে পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অবয়ববোৰ দেখা যায়। উত্তৰটো হৈছে পৃথিৱীৰ প্ৰধান ভূ অবয়ববোৰ মূলতঃ জলভাগ আৰু স্থলভাগত দেখা যায়। তাৰপিছত খটোত আমাক দিছে যে স্থলভাগত পোৱা প্ৰধান ভূ অবয়ববোৰৰ নাম লিখা। স্থলভাগ মানে হৈছে মাটিত আমি কি পাওঁ? উত্তৰটো হৈছে পৰ্বত পাহাৰ, মালভূমি, সমভূমি আৰু উপত্যকা। তাৰপিছত গটোত দিছে পৰ্বত আৰু মালভূমিৰ মাজত পাৰ্থক্য উল্লেখ কৰা। উত্তৰটো হৈছে পৰ্বতৰ লগত মালভূমিৰ পাৰ্থক্য হ'ল পৰ্বতত থিয় শিখা থাকে, আনহাতে মালভূমিত শিখাৰ পৰিৱৰ্তে উপৰিভাগ বহল আৰু সমতল। ঘ নম্বৰটোত আমাক দিছে যে সমভূমি কেনেকৈ গঠিত হয়। উত্তৰটো হৈছে নৈ, জান-জুৰি, বুৱতী পানীয়ে উচ্চ ভূমিৰ পৰা শিল, বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে। যুগ যুগ জুৰি চলি থকা এই কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ উচ্চতা কমি গৈ সমভূমিৰ সৃষ্টি কৰে। ইয়াৰ পিছত আমাক ঙ নম্বৰটোত দিছে যে মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি। ইয়াৰ উত্তৰটো হৈছে মালভূমিসমূহৰ বৈশিষ্ট্য হ'ল মালভূমিসমূহ খনিজ পদাৰ্থৰ ভঁৰাল, এইটো 1 নম্বৰ। আৰু 2 নম্বৰটো হৈছে আগ্নেয়গিৰিৰ পৰা নিৰ্গত লাভাৰে গঠিত মালভূমি অঞ্চলত উৎকৃষ্ট কপাহ খেতি হয়। ইয়াৰ পিছত আমাক প্ৰথম চটোত দিছে যে পাৰ্বত্য অঞ্চলত জনবসতি কিয় হেৰেঙা। উত্তৰটো হৈছে পাৰ্বত্য অঞ্চলসমূহৰ উচ্চ ভূমিসমূহ সাধাৰণতে শিলাময় আৰু থিয় ঢালযুক্ত হয়। পাৰ্বত্য অঞ্চলসমূহত কৃষিকাৰ্য আৰু গৃহ নিৰ্মাণৰ বাবে সমান ঠাইৰ অভাৱ, সেয়েহে এনে অঞ্চলবোৰত জনবসতি হেৰেঙা। মানে পাহাৰীয়া ঠাইবোৰত ঘৰ-চৰ বনাবলৈও দিগদাৰ হয় বা খেতি কৰিবলৈও দিগদাৰ হয়, সেইকাৰণে মানে তাত মানুহৰ বসতি কম। তাৰ বাহিৰেও তাত পানীও অলপ প্ৰব্লেম হয়। তাৰপিছত 2 নম্বৰটোত আমাক দিছে যে পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে বহলাই লিখা। পৰ্বত পাহাৰে মানুহক বিভিন্ন ধৰণত সহায় কৰে। সেইবোৰ হৈছে, ইয়াত তোমাৰ পইণ্ট ৱাইজ লিখা আছে। প্ৰথমটোত দিছে পৰ্বত পাহাৰসমূহত খনিজ পদাৰ্থ পোৱা যায়, সেইবোৰ মানুহে নানা কামত ব্যৱহাৰ কৰে। 2 নম্বৰটো হৈছে পৰ্বত পাহাৰৰ পৰা উৎপত্তি হোৱা নদীৰ পানীভাগ মানুহে বিভিন্ন কামত ব্যৱহাৰ কৰাৰ উপৰিও জলবিদ্যুৎ উৎপাদনত ব্যৱহাৰ কৰে। 3 নম্বৰটোত আমাক দিছে পাহাৰৰ এঢলীয়া ঢলত মানুহে খেতি-বাতি কৰে। আৰু 4 নম্বৰটোত আমাক দিছে পৰ্বত পাহাৰসমূহত পোৱা ঔষধি উদ্ভিদসমূহে মানুহক যথেষ্ট উপকাৰ কৰে। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ইয়াৰ পিছত আমাক 3 নম্বৰটোত দিছে যে নদী, পাহাৰ আদি ভূ অবয়ব দেখুৱাই এখন ছবি আঁকা। তোমালোকে পাহাৰ আৰু নদী থকা এখন ছবি আঁকি দিবা। এইখনো আঁকিব পাৰা বা তোমালোকৰ মনত যদি কিবা বেলেগ ফটো আছে তোমালোকে সেইখনো আঁকিব পাৰা। ইয়াৰ পিছত আহিলোঁ আমি অনুশীলনী 2। 2 নম্বৰৰ প্ৰথম প্ৰশ্নটোত আমাক দিছে যে জলমণ্ডল কাক বোলে। উত্তৰটো হৈছে সাগৰ, মহাসাগৰ, উপসাগৰ, নদ-নদী, হ্ৰদ আদি সকলোকে একেলগে জলভাগ বা জলমণ্ডল বুলি কোৱা হয়। তাৰপিছত খটোত আমাক দিছে যে পৃথিৱীৰ গভীৰতম অংশৰ নাম কি। ইয়াৰ উত্তৰটো হৈছে মেৰিয়ানা খাত। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে যে সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা। উত্তৰটো হৈছে কাস্পিয়ান সাগৰ। তাৰপিছত ঘ নম্বৰটোত দিছে নদীৰ উৎস বুলিলে কি বুজা। উত্তৰটো হৈছে যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকেই নদীৰ উৎস বোলে। ঙ নম্বৰটোত দিছে শাখা নৈ কি। উত্তৰটো হৈছে এখন নদীৰ পৰা একেভাগ জলধাৰা ওলাই গৈ সেই একেখন নদীতে পৰিলে তাক শাখা নৈ বোলে। তাৰপিছত 2 নম্বৰখিনিত দিছে আমাক চমু টোকা লিখা। প্ৰথমটোত দিছে যে সাগৰ, মহাসাগৰ। ইয়াৰ উত্তৰটো হৈছে পৃথিৱীৰ উপৰিভাগৰ বিশাল পানীভাগৰ একোটা বৃহৎ খণ্ডক মহাসাগৰ বুলি কোৱা হয়। আমাৰ পৃথিৱীখনত 5খন মহাসাগৰ আছে। তাৰ ভিতৰত প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ। আনহাতে উত্তৰ মহাসাগৰ হৈছে পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম মহাসাগৰ। তাৰপিছত খটোত দিছে নদ-নদী। এইটো আমি লিখিম যে ভূপৃষ্ঠত উচ্চ ভূমিৰ পৰা নিম্নভূমিলৈ বিশেষ পথেৰে প্ৰবাহিত হৈ থকা জলধাৰাক নদী বুলি কোৱা হয়। সাধাৰণতে বৰষুণ, বৰফ গলা পানী আৰু ভূগৰ্ভৰ পৰা নিগৰি অহা পানীয়ে নৈৰ সৃষ্টি কৰে। নদীৰ উৎস পৰ্বত, পাহাৰ, মালভূমিৰ দৰে উচ্চভূমি হ'ব পাৰে। যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকেই নদীৰ উৎস বোলে। কোনো এখন নদীলৈ যিমান ঠাইৰ পৰা পানী আহে সেই গোটেইখিনি ঠাইকে নদীখনৰ অৱবাহিকা বোলে। তাৰপিছত আমাক গ নম্বৰটোত দিছে
সিক্তভূমি বা আৰ্দ্ৰভূমি? ইয়াৰ উত্তৰটো হ'ব যে নদী উপত্যকা, পৰ্বত পাহাৰ, মালভূমি আদিত সৰু ডাঙৰ জলাশয় দেখা যায়। এইবোৰক আৰ্দ্ৰভূমি বা সিক্তভূমি বুলি কোৱা হয়। সাধাৰণতে যিকোনো নদী উপত্যকাৰ সমতল ভূমিবোৰত থকা জলাশয় যেনে বিল, জলাহদুৱা, শোল, পুখুৰী, দলনি, পিটনি আদি একোটা আৰ্দ্ৰভূমি। ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে হ্ৰদ। ইয়াৰ উত্তৰটো আমি লিখিম যে স্বাভাৱিকতে চাৰিওফালে স্থলভাগে আগুৰা জলভাগকে হ্ৰদ বোলা হয়। পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন আকৃতিৰ হ্ৰদ দেখা যায়। ৰাছিয়াৰ বৈকাল হ্ৰদ হ'ল পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ। আকাৰত বিশাল হ্ৰদক সাগৰ বুলিও অভিহিত কৰা হয়। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ইয়াৰ পিছত আমাক 3 নম্বৰটোত দিছে মানুহৰ ওপৰত ভূ অৱয়ৱৰ প্ৰভাৱ বৰ্ণনা কৰা। উত্তৰটো আমি লিখিম যে ভূ অৱয়ৱে মানুহৰ বসতি, আৰ্থিক কাম-কাজ, বিচৰণ আদি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। কোনো এটা অঞ্চলৰ জনবসতি ঘন বা সেৰেঙা হোৱাটো মূলতঃ ভূ-প্ৰকৃতি আৰু ভূ অৱয়ৱৰ ওপৰত নিৰ্ভৰ কৰে। তদুপৰি খনিজ দ্ৰব্যৰ অৱস্থিতি, যাতায়াতৰ প্ৰসাৰ, ব্যৱসায় বাণিজ্যৰ বিস্তাৰ আদিও বহু পৰিমাণে ভূ অৱয়ৱৰ ওপৰত নিৰ্ভৰ কৰে।